মৰিংগাৰ কাৰণে তুমি ব্লগ পোষ্ট কেনেকৈ বনাবা সেইটো কাৰণে মই তোমাক এটা প্ৰম্পট দিম, ৰেডিমেড প্ৰম্পট এটা দিম মই তোমাক। তাতে যাই কিনে প্ৰম্পটৰ তলত যেতিয়া স্ক্ৰল কৰিবা তাতে তুমি ফিল দিছ ইন বিফৰ ৰানিং, তাৰ তলত ব্ৰিজ পেজ কণ্টেক্সট, দেন ইয়াতে তুমি তোমাৰ ব্ৰিজ পেজ যিটো বনাইছা তাৰে টেক্সটবোৰ ফুল পেষ্ট কৰি দিবা, বুজি পাইছা? গোটেইখিনি পেষ্ট কৰিবা। এণ্ড তাতে এটা এডিট কৰিব লাগিব কি তলত যে থাকে দিছ পেজ কণ্টেণ্টছ এফিলিয়েট লিংকছ এইবিলাক, এইটো কাটি দিবা জাষ্ট, এইটো কাটি কিনে লাষ্টৰ পৰা ষ্টাৰ্টিঙলৈকে গোটেইখিনি কপি কৰি তাতে পেষ্ট কৰি দিবা। পেষ্ট কৰাৰ পিছত তোমাক ব্লগ জেনেৰেট কৰি দিব। তাৰপিছত সুধিবা যে মোক এইটো ব্লগ পোষ্টৰ কাৰণে বেনাৰ ইমেজ দিব লগা আছে, চ' কি বেনাৰ ইমেজ দিম মই? প্ৰম নালাগে, গোটেই একজেক্ট প্ৰম নালাগে, আমাক জাষ্ট এনে অভাৰভিউ এটা লাগে, বুজি পাইছা? চ' এনে বেষ্ট কনচেপ্ট দি দিছোঁ মোক, কি কনচেপ্টৰ আমাৰ ইমেজ লাগিব, এইটো এটা কনচেপ্ট দিছে, এইটো কনচেপ্টৰ ইমেজ মোক লাগে। সেইটো কনচেপ্টত যিটো ইমেজ দিছে মানে এইটো ড্ৰেছ অলৰেডি মোৰ অথৰ হিচাপে ইউজ কৰা আহিছে, বুজি পাইছা? ত' বাৰে বাৰে দিওঁ ছেইম ড্ৰেছ আহি আছে, যিটো মই দিকে চেঞ্জ কৰা নাই, অলপ টাইম লাগিব বাট চেঞ্জ হেডেক এনেও, সেইকাৰণে মই চেঞ্জ কৰা নাই দেচোন। এইটো মই নিজা হিচাপে বনাইছোঁ, বুজি পাইছা? মৰিংগা হাতত লৈ আছে, কিবা লৈ আছে, চ' এইবিলাক মই ইমেজ বহুতকেইটা মেক্সিমাম তুমি 10টামান বনাই লোৱা, বুজি পাইছা? 4-5টামান এদিনত বনোৱা কথা নাই, বাট ফাৰ্ষ্ট তুমি ষ্টাৰ্টিঙত 4-5টামান বনালা, বনাই কিনে পোষ্টিং আৰু তুমি আপলোড কৰি দিবা। এডিট পোষ্টটো ক্লিক কৰিবা, দেন মই টাইটেলটো লিখিম, দেন ব্লগ ডিছক্ৰিপশ্যন এইটো কাটি দিম, নালাগে। ফিচাৰ্ড ইমেজত যিটো অলপ ডাউনলোড কৰিলোঁ আমি, যিকেইটা ইমেজ আমাক লাগে এনে গোটেইকেইটা চিলেক্ট কৰি পেষ্ট কৰি দিম। আগতে চাই লওঁ কি কি আছে, যিহেতু দেখুওৱা নাই, চ' আমি ইয়াতে ক্লিক কৰি ইমেজ কেইটা আমি চাই ল'ম। মই চাইজ ডাঙৰ কৰিব পাৰিম, এক্সট্ৰা লাৰ্জ, এইকেইটা আমাৰ চিলেক্টেড আছে। বৰ্ডৰ শ্বিফ্ট প্ৰেছ কৰিবা, শ্বিফ্ট প্ৰেছ কৰি মানে ফাৰ্ষ্ট এইটো চিলেক্ট কৰিলা, দেন শ্বিফ্ট প্ৰেছ কৰি এইটো চিলেক্ট কৰিবা, আৰু মাজৰ গোটেইকেইটা একেবাৰে চিলেক্ট হৈ যাব। অ'পেন কৰিলোঁ, গোটেইকেইটা আপলোড হৈ যাব, দেন তুমি এইবিলাক ইউজ কৰি ব্লগ জেনেৰেট কৰি থাকিব পাৰিবা। ফাৰ্ষ্ট মই এইটো লওঁ, আই থিংক এইটো ল'ম মই, ফিচাৰ্ড ইমেজ ছেভ কৰিলোঁ, ইয়াতে এইটো মই মতাই ল'ম, ছেম ইমেজ চাইজটো এইটো ইয়াতে মিলাই দিওঁ। চাইজ ৰেট দ্য মিচিং পিচ যিটো আছে চিটিয়ে আছে, সেইটোত তুমি তোমাৰ লেণ্ডিং পেজৰ লিংক লগাব লাগিব। পেজত যাম, পেজত যাই কিনে লেণ্ডিং পেজত ক্লিক কৰিম, ক্লিক কৰি পেজ URL, কপি পেজ URL ক্লিক কৰিলোঁ, ক'ৰবাত ছেভ কৰি দিওঁ যাতে বাৰে বাৰে আহি থাকিব নালাগে। দেন ব্লগ পোষ্টত যাম, অলপ যিটো ব্লগ বনালোঁ তাতে যাম, যাই কিনে এইটোত ডাবল ক্লিক হয়তো মাজৰখিনি চিলেক্ট কৰি মাজৰখিনি লিংক ল'ব পাৰিবা, গোটেইখিনি লিংক লওঁ তোমাৰ কথা, চ' অলপ টাইম যায় মোৰ কনজিউম হয়, এইটো মই মাজত পৰা গোটেইখিনি চিলেক্ট কৰোঁতে 4-5 ছেকেণ্ডমান টাইম যায় মোৰ, সেইকাৰণে মই চামটাইমছ ফুল চিলেক্ট কৰি দিওঁ। চ' ৱেব এড্ৰেছ এটা চিলেক্ট কৰিলোঁ, দেন পেষ্ট কৰিলোঁ, GS এনেকৈ থাকা, ছেভ লিংক এনেকৈ আহি গ'লা। চ' পাৰিলোঁ তুমি এইটো বল্ড কৰিব পাৰে, চিটিয়ে বল্ড হৈ গৈছে। এতিয়া তোমাৰ এইটো ড্ৰাফ্ট যিটো আছে সেইটো ক্লিক কৰি পাব্লিক কৰি দিম, দেন আপডেট কৰিম। মই আমাৰ ব্লগৰ লিংক ইয়াতে ক্লিক কৰি কিনে ব্লগ URLত যাই কিনে এৰে পৰা গোটেইখিনিত আমি কপি কৰিলোঁ, আমি আমাৰ শ্বীটত মেনশ্যন কৰি মই থৈ দিওঁ। ইন ফিউচাৰ আমাক যেতিয়া নেক্সট 2-3 মান্থ পিছত আমি এগেইন এইটো ইমেজৰ কপি বনাম, দেন আমি ছেম URL লগাব পাৰিম।